নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। দালালৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। প্ৰতিখন জিলাতে সমষ্টিয়ে একশ্যন আৰম্ভ কৰিছে। দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰক্ষীৰ ফালৰ পৰা। দীঘলীয়া তালিকাত 100ৰো অধিক দালালক অন্তৰ্ভুক্ত কৰা হৈছে। দালালক বিচাৰি পোৱা গৈছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। একেদিনাই 6টাকৈ দালালক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। দালাল কৰি এতিয়াৰ পৰা সাৰি যাব নোৱাৰিব। কঠোৰ হৈ পৰিছে চৰকাৰ, কঠোৰ হৈ পৰিছে অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলাব। আৰু অভিযানত ইতিমধ্যে 100ৰো অধিক দালালৰ তালিকা যেহেতু প্ৰস্তুত কৰিছে, সকলোকে গ্ৰেপ্তাৰ কৰিব, কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। সাৰি যাব নোৱাৰিব এতিয়াৰ পৰা দালাল। অৱশ্যে জনাইছো তো বিভ্ৰান্তি অৱস্থাত কোনো দালাল সাৰি যাব নোৱাৰিব। দালালৰ বিৰুদ্ধে ৰাজ্যত পুনৰ একশ্যন আৰক্ষীৰ। দালালৰ বিৰুদ্ধে ৰাজ্যত পুনৰ একশ্যন আৰম্ভ হৈছে। একেদিনাই 6টাকৈ দালালক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। কঠোৰ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। আৰক্ষীয়ে সাজু কৰিছে দালালৰ দীঘলীয়া তালিকা। 100ৰো অধিক দালালৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে। দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে, তাৰ পাছতেই একশ্যন ল'ব চৰকাৰে। মাটি বাৰীৰ দালালিয়ে নহয়, তেজৰ দালালি কৰি লুণ্ঠন কৰিছিলে দল আৰু মানুহৰ জীৱনক লৈ দালালি কৰা লোকৰ বিৰুদ্ধে কঠোৰ একশ্যন আৰম্ভ হৈছে। 6টাকৈ দালালক একেদিনাই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিন ধৰি চলিছিল দালালি। মানুহৰ জীৱনক লৈ দীৰ্ঘদিনৰ পৰা দালালি চলোৱা 6 দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি নিশ্চয় কৈ আছো, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত দালালি কৰিছিলে। একেদিনাই 6 দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীয়ে সাজু কৰিছে দালালৰ দীঘলীয়া তালিকা। সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীৰ অভিযান চলিব আৰু কোনো সাৰি যাব নোৱাৰিব। দীঘলীয়া তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে। 100ৰো অধিক লোকৰ তালিকা প্ৰস্তুত হৈছে। আৰক্ষীৰ ফালৰ পৰা বৃহৎ একশ্যন গ্ৰহণ কৰা হ'ব। আমি নিশ্চয় ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিনৰ পৰা দালালিৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল, লাখ লাখ টকা লুণ্ঠন কৰিছিলে আৰু অৱশেষত 6টাকৈ দালালক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। 6টাকৈ দালালক একশ্যন আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। 6টাকৈ দালালক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। নিশ্চয় আমি দেখুৱাই আছো দালালৰ বিৰুদ্ধে পুনৰ একশ্যন আৰম্ভ কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। একেদিনাই 6টাকৈ দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে দীঘলীয়া সাজু দালালৰ দীঘলীয়া তালিকা সাজু কৰিছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই দালালৰ বিৰুদ্ধে অভিযান চলোৱা হ'ব আৰু দালালক গ্ৰেপ্তাৰ কৰা হ'ব। এটাকৈ দালালক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰিব ৰাজ্যৰ চৰকাৰ। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কঠোৰ হৈ পৰিছে দালালৰ বিৰুদ্ধে। দালাল কৰি সাৰি যাব নোৱাৰিব, কোনো দালালিয়ে সাৰি যাব নোৱাৰিব। আৰক্ষীয়ে সাজু কৰিছে দালালৰ দীঘলীয়া তালিকা। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সমষ্টিয়ে জিলাই চলাব বৃহৎ অভিযান। অসম আৰক্ষীয়ে বৃহৎ অভিযান চলাব আৰু একেদিনাই 6টাকৈ দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিনৰ পৰা চলাই আহিছিল দালালি আৰু দালালিৰ জৰিয়তে লাখ টকা লুণ্ঠন কৰিছিল, লাখ টকাৰ লুণ্ঠন চলোৱা এই 6 দালালক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আমি নিশ্চয় দেখিছো 6 দালালক একেদিনাই কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা। তেজৰ নামত দালালি কৰিছিল 6 দালালে। দীৰ্ঘদিনৰ পৰা ধুবুৰীত তেজৰ নামত দালালি কৰিছিলে আৰু ৰোগীৰ আত্মীয়ৰ পৰা তেজ যোগানৰ নামত অবৈধভাৱে ধন আদায় কৰিছিলে। 6 দালালক একেদিনাই আৰক্ষীয়ে কৰায়ত্ব কৰিছে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিনৰ পৰা তেজৰ নামত অবৈধ ব্যৱসায় চলাইছিলে তেজৰ দালাল 6 দালালক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। চিকিৎসালয়ত থকা সংকটজনক অৱস্থাত থকা চিকিৎসাধীন ৰোগীৰ আত্মীয় স্বজনক তেজ যোগানৰ তেওঁলোকে ব্যৱস্থা কৰিম বুলি লাখ টকা সংগ্ৰহ কৰে। অসহায় পৰিস্থিতিৰ সুযোগ লৈ দীৰ্ঘদিন ধৰি চলি আহিছিল অবৈধ দালালিক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰু কোনো দালালি কৰি সাৰি যাব নোৱাৰিব। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আৰক্ষীয়ে অভিযান চলাব দালালিৰ বিৰুদ্ধে। আৰু দীঘলীয়া তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে। 100ৰো অধিক দালালিৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীৰ ফালৰ পৰা। বিচাৰি উলিওৱা হ'ব প্ৰতিটো দালালকে। কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে চলাইছিল অভিযান আৰু 6 দালালিক একেলগে কৰায়ত্ব কৰিছে আৰক্ষীয়ে। আৰু বৰ্তমান অধিক সোধপোছ অব্যাহত আছে আৰক্ষীৰ ফালৰ পৰা। বৃহৎ চক্ৰটো সৈতে আন কোন জড়িত হৈ আছে তাৰ বিষয়ে তদন্ত চলিছে। তদন্তৰ পাছতে সমগ্ৰ তথ্য পোহৰলৈ আহিব। ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰম্ভ হোৱাৰ পৰাই দালালি চলি আহিছিলে। চিকিৎসালয়ৰ চৌহদত চলি থকা অবৈধ দালালি সম্পূৰ্ণৰূপে এটা বন্ধ হ'ব। ৰাজ্যৰ কোনো স্থানতে দালালি কৰি সাৰি যাব নোৱাৰিব। দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা। কঠোৰ হৈ পৰিছে অসম আৰক্ষী। ৰাজ্যৰ প্ৰান্তে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। ৰাজ্যৰ প্ৰান্তে অভিযান চলাব আৰু দালালিৰ বিৰুদ্ধে যি দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে প্ৰত্যেককে বিচাৰি উলিয়াই কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব। কঠোৰ হৈ পৰিছে চৰকাৰ, কঠোৰ হৈ পৰিছে অসম আৰক্ষী।
দালালৰ বিৰুদ্ধে ৰাজ্যত পুনৰ একশ্যন আৰম্ভ হৈছে একেদিনাই 6 দালালক গ্ৰেপ্তাৰ কৰিছে ধুবুৰীত আৰক্ষীয়ে সাজু কৰিছে দীঘলীয়া তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে দালালক বিচাৰি উলিয়াই কৰায়ত্ব কৰা হ'ব আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব এতিয়াৰ পৰা দালালি কৰি কোনো সাৰি যাব নোৱাৰিব কঠোৰ হৈ পৰিছে চৰকাৰ কঠোৰ অসম আৰক্ষী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব অবৈধ দালালক বিচাৰি অভিযান চলিব দালালি কৰিব নোৱাৰিব মাটিৰ দালালেই হওক বা তেজৰ দালালেই হওক তেজৰ দালালি কৰা 6 দালালক ইতিমধ্যে একেদিনাই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধুবুৰীত 6 দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাটি বাৰীৰ দালালিয়ে নহয় তেজৰ দালালি কৰি লুণ্ঠন কৰিছিল বৃহৎ পৰিমাণৰ ধন মানুহৰ জীৱনক লৈ দালালি কৰা লোকৰ বিৰুদ্ধে একশ্যন গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা বৃহৎ একশ্যন লৈছে আৰক্ষীয়ে আৰু অসম আৰক্ষীৰ বৃহৎ অভিযানৰ পাছতে বৃহৎ একশ্যনৰ পাছতে আৰক্ষী শলাগ লৈছে এতিয়া সচেতন মহলে সমগ্ৰ ধুবুৰীৰ সচেতন মহলে এতিয়া শলাগ লৈছে আৰক্ষীয়ে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দালালৰ বিৰুদ্ধে অভিযান চলিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে